Namaskar, welcome back to InExam YouTube channel, an initiative taken by Lucent IS for various competitive examinations. আজি আমি এই ক্লাছটোত আমাৰ যি 2023 বৰ্ষৰ ফৰেষ্ট ৰেঞ্জাৰৰ জেনেৰেল নলেজ পেপাৰখন অনুষ্ঠিত হৈ গৈছিলে তাৰে শেষৰটি ক্লাছ অৰ্থাৎ ক্লাছ নম্বৰ 4 আমি লৈ আহিছো। ইয়াতে আমি অকল জেনেৰেল নলেজ পেপাৰ যিখিনি কুৱেশ্যনছ আছিলে সেইখিনিহে আলোচনা কৰিছো। মেথছৰ পৰ্চনখিনি আমি ইয়াতে আলোচনা কৰা নাই। ঠিক আছে, তেন্তে আহক ক্লাছটো আৰম্ভ কৰো। ক্লাছটো আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰো যে গুৱাহাটী হাইকোৰ্টৰ JEE পৰীক্ষা যি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে এটা মক টেষ্ট চিৰিজ অনা হৈছে InExam চেনেলৰ পৰা। ইয়াতে আপোনালোকে পাব 5টা ফুল লেন্থ মক টেষ্ট আৰু অল আছাম দুটা অল আছাম ফ্ৰী মক টেষ্ট আপোনালোকে পাই যাব। তাৰে প্ৰথমটো ফ্ৰী যেটো আপোনাৰ অল আছাম মক টেষ্ট হৈছিলে সেয়া আপোনাৰ 7 ডিচেম্বৰ তাৰিখে অলৰেডি হৈ গৈছে। ঠিক আছে, আৰু ইয়াৰ গোটেইখিনি বস্তু আপোনালোকে PDF আকাৰে এক্সপ্লেনেশ্যনত পাই যাব। গোটেইখিনি ক্লাছ ইউটিউবত আমি উইদাউট এনি কষ্ট আমি কৰাব চেষ্টা কৰিম। আৰু যিখিনি সাবজেক্ট আছে সেইখিনি সাবজেক্ট কি কভাৰ কৰা হ'ব তাক আমি চাও আহক। জেনেৰেল নলেজ থাকিব, কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিং থাকিব, ইংলিছ থাকিব আৰু অসমীয়া থাকিব। ঠিক আছে, আৰু যদি আপোনালোকে এতিয়া ইন এক্সাম কেপিটেল লেটাৰত ইন এক্সাম 01 এই কুপন কোডটো যদি আপোনালোকে ৱেবছাইটত গৈ ক্লিক কৰে তেনেহলে এটা আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যাব। আৰু এই গোটেইখিনি টেষ্ট যেহেতু 7 তাৰিখে এটা টেষ্ট হৈ গ'ল, যদি আপোনালোকে সেই টেষ্টটোত কিবা কি দিব পৰা নাছে তেনেহলে এতিয়া আপোনালোকে জয়েন কৰি যিকোনো সময়তে নিজৰ সুবিধা অনুসৰি এই গোটেইখিনি টেষ্ট দিব পাৰিব। ঠিক আছে, তেনেহলে আগবাঢ়িছো কুৱেশ্যন নম্বৰ 71। আমি ইয়াৰ আগৰ ক্লাছটোত অৰ্থাৎ যেটা আমাৰ সিৰিজ নম্বৰ 3 কি চলিলে 70 লৈকে আমি কৰিলো। এটা 71 নম্বৰ কুৱেশ্যনৰ পৰা আমি আহিছো। হু is known as the Iron Man of India? বাল গংগাধৰ তিলক, ভগত সিং, চৰ্দাৰ বল্লভ ভাই পেটেল আৰু চন্দ্ৰশেখৰ আজাদ। আৰু আমি জানো যে আইৰন মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? চৰ্দাৰ বল্লভ ভাই পেটেলক কোৱা হয়। ঠিক আছে, কিয় কোৱা হয়? কাৰণ তেওঁ যেতিয়া ওৱান অফ দা মানে যদি কন্ট্ৰিবিউশ্যন চাব যাওঁ যেতিয়া আমাৰ পাৰ্টিশ্যন হৈছিলে তেতিয়া আমাৰ ABC এই তিনিটা ভাগত গোটেই ৰাজ্যসমূহ ভাগ কৰা হৈছিলে। আৰু এই গোটেইখিনি বস্তু তেওঁ ইণ্টিগ্ৰেট কৰিছিল, তেওঁ একতাৰলৈকে লৈ আহিছে। সেয়া লাগিলে প্ৰিন্সলি ষ্টেট হওক, ট্ৰাইবেল ষ্টেটছখিনি হওক বা মেইনলেণ্ড ষ্টেটছখিনি হওক, এই গোটেইখিনিকে তেওঁ কি কৰিছিলে? একত্ৰিত কৰিছিলে। সেইকাৰণে তেওঁক কি বুলি কোৱা হয়? দ্য আইৰন মেন অফ ইণ্ডিয়া বুলি কোৱা হয় বা চিম্বল অফ ইউনিটি বুলিও তেওঁক জনা যায়। এইটো হৈছে এক্সপ্লেনেশ্যন। এই গোটেইখিনি PDFটোৰ এক্সপ্লেনেশ্যন আপোনালোকে টেলিগ্ৰাম চেনেলত যাব, তাতে জইন হৈ ফাইল ছেকশ্যনত পাই যাব। ঠিক আছে, মই গোটেইখিনি এক্সপ্লেনেশ্যন কৈ নাযাওঁ যিহেতু তেতিয়া ক্লাছটো খুবেই দীঘলীয়া হৈ যায়। মই ইয়াৰে খালি এটা আপোনালোকৰ চামাৰী হিচাপে কৈ যাম। 72 নম্বৰ কুৱেশ্যনত সুধিছে which type of soil is best known for cultivation of cotton? কটন কেনেকুৱা ধৰণৰ মাটিত হয়? ৰেড সইল, ব্লেক সইল, লেটাৰেট সইল নে এলুভিয়েল সইল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? ব্লেক সইল। ঠিক আছে, মই এনেকে মনত ৰাখিছিলো এইটো বস্তু কটন হয় হোৱাইট। কটন কি কালাৰ হয়? হোৱাইট কালাৰ হয়। আৰু মই মনত ৰাখিছিলো যে হোৱাইটৰ অপজিট কি? ব্লেক। অৰ্থাৎ ইয়াতে হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ। মই এনেকে মনত ৰাখিছিলো ট্ৰিক, কাৰণ পাহৰা যায় কেতিয়াবা। মই এনেকে মনত ৰাখিছিলো ব্লেক সইলত কটন হয়। এতিয়া বাকীখিনি চাই লোৱা আহক। ৰেড সইলত কি হয়? ৰেড সইল আপোনাৰ টবেকৰ কাৰণে, মিলেটছৰ কাৰণে বহুত বেছি উপযোগী হয়। ৰেড এই কাৰণে হয় কাৰণ তাতে আইৰণ কনচেন্ট্ৰেশ্যন আটাইতকৈ বেছি হোৱা দেখা যায়। লেটাৰেট সইলত কি হয়? টি হয়, আপোনালোকৰ কফি, টি এনেকুৱা ধৰণৰ কেচিউ এনেকুৱা ধৰণৰ প্লেন্টছ ইয়াতে গ্ৰ' কৰা হয়। আৰু এলুভিয়েল সইল কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়? সেয়া হৈছে আমাৰ ঘেঁহু, ধান খেতি এইবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 73 লৈকে আহিছো এতিয়া। কুৱেশ্যন নম্বৰ 73 সুধিছে who is recognized as the pioneer of feminist movement in Assam? অসমত কোনে এই ফেমিনিজিমৰ মুভমেণ্টটো আৰম্ভ কৰা বুলি এটা সুধিছে। কোনগৰাকী মহিলাই কৰিছিলে? চন্দ্ৰপ্ৰভা শইকীয়ানী, ভোগেশ্বৰী ফুকননী, দাৰিকী দাসী বৰুৱা নে নলিনী বালা দেৱী? আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? চন্দ্ৰপ্ৰভা শইকীয়ানী হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। তেওঁ এটা সংগঠনৰ সৃষ্টি কৰিছিলে 1900 শতিকাত তেওঁ এটা স্থাপন কৰিছিল। 1926 চনত আই থিংক তেওঁ স্থাপন কৰিছিলে। সেয়া হৈছে কি? অসম প্ৰাদেশিক মহিলা সমিতি।
এই সংগঠনটো তেওঁ স্থাপন কৰিছিলে আৰু অসমত এই ফেমিনিজিমৰ মুভমেণ্টটো বা যি মহিলা ছাপ্ৰেছ হৈ আছিলে তেওঁলোকৰ যি আপগ্ৰেডেশ্যনৰ কাৰণে বা এই মানুহৰ মানসিকতা মহিলাৰ প্ৰতি যি সলনি কৰাৰ দায়িত্বত বা তাৰ সেই নেতৃত্ব কোনে লৈছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে লৈছিলে ঠিক আছে এটা কুৱেশ্যন নম্বৰ 74 লৈকে আহিছো হোৱাট ইজ দ্য ইমিডিয়েট কষ্ট but not the exclusive reasons for war between Russia and Ukraine in the year 2022. এখন 2023ত হোৱা এখন পেপাৰ আছিলে আৰু 2022ত কাৰেণ্ট এফেয়াৰ্ছত কি আছে 22 23 24 এইখিনি সময়ৰ কাৰেণ্ট এফেয়াৰ্ছ কি আছিলে যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ মাজত যুদ্ধ হৈ আছিলে ইয়াতে সুধিছে যে কিটো এটা ইমিডিয়েট ৰিজন হয় বাট not an exclusive reason কোনটো হয় আৰু শুদ্ধ উত্তৰটো কি হ'ব ইউক্ৰেইনে নাটো জইন কৰা এটা প্ৰপ'জেল দিছিলে আৰু এইটো বস্তু ৰাছিয়াই খুবেই অপ'জ কৰিছিলে ৰাছিয়াৰ মতে হৈছে কি যিমানে নাটো ৰাছিয়াৰ ফালে আহিব ডেট মিনছ ৰাছিয়াৰ নিজৰ ছভাৰেনিটি বা তাৰে ইণ্ডিপেণ্ডেন্সৰ ক্ষেত্ৰত কি হ'ব বিপদ হোৱা দেখা যাব কাৰণ নাটোৰ যিটো মটো হয় যদি এখন ৰাষ্ট্ৰ কাবাৰ কাৰণে যদি বিপদ হৈছে গোটেই ৰাষ্ট্ৰ যিমানখিনি নাটোত থকা ৰাষ্ট্ৰখিনিয়ে গোটেই একেলগে কি কৰিব সেই ৰাষ্ট্ৰখনৰ ওপৰত যুদ্ধ কৰিব তেওঁলোকৰ এটা এনেকুৱা এটা উদ্দেশ্য বা মতোৱা হোৱা দেখা যায় আৰু ৰাছিয়াৰ সেইটো বস্তু এটা ফিয়াৰ আছিলে যে যিমানে নাটো ৰাছিয়াৰ ওচৰত কাষ চাপিব সিমানে ৰাছিয়াৰ কাৰণে প্ৰব্লেম হৈ যাব আৰু সেইকাৰণে ৰাছিয়াই ইউক্ৰেইনক বাধা দিছিলে কিন্তু ইউক্ৰেইনে জইন কৰিলে আৰু সেইটো বস্তুৱে কি হ'ল পিছলৈ এটা ৱাৰলৈকে কনভাৰ্ট হৈ গ'ল Question number 75 সুধিছে যে who is the first Indian athlete to have won a gold medal in a track and field event in a world athletic meet ইয়াতে সুধিছে কোন গৰাকী হয় যিগৰাকী প্ৰথম গৰাকী এথলেট হয় যি গোল্ড জিকিছে ক'ত জিকিছে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত জিকিছে আৰু সেয়া হৈছে কোন অসমৰ গৌৰৱ মনজাই হিমা দাসে 2022 চনত গোল্ড জিকিছিলে কোনটো ইভেন্টত জিকিছিলে সেয়া হৈছে 400 মিটাৰ এটা ৰেচত তেওঁ জিকিছিল সেয়া হ'ল IAAF ৱৰ্ল্ড U under-20 চেম্পিয়নশ্বিপ ইন ফিনলেণ্ড তাতে তেওঁ জিকিবলৈ সক্ষম হৈছিল আৰু তেওঁক আমি কি বুলি জানো মনজাই বুলি আমি তেওঁক জানো Question number 76 The largest United States military base in Afghanistan was Bagram Air Base Kandahar military base Panjshir Valley base নে Bamiyan Air Base ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব Bagram Air Base এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ আৰু এইটো আফগান যেহেতু আমি জানো যে ইউএছএ বহুত দিনলৈকে বহুত বছৰৰ পৰাই আফগানিস্তানত অকুপাই কৰি তাতে তেওঁলোকে এটা নিজৰ বেছ বনাইছিল আৰু আটাইতকৈ লাৰ্জেষ্ট বেছ কি আছিলে বেগ্ৰাম এয়াৰ বেছত তেওঁলোকে আটাইতকৈ ডাঙৰ তেওঁলোকৰ কি আছিলে ইউএছ মিলিটেৰীৰ কি আছিলে বেছ আছিলে Question number 77 The areas covered under the Portuguese settlements in India at the time of British India's independence in 1947 did not include কোনখন মানে কোনখন ইনক্লুড কৰা নাছিলে ইয়াতে এইটো বস্তু বহুত ভালকে আমি চাব লাগিব এইটো ইম্পৰ্টেন্ট হৈ যায় ইয়াতে সুধিছে কোনটো নহয় এই did not বা was not included এনেকুৱা ধৰণৰ যিবোৰ কি ৱৰ্ড থাকে এইবোৰ খুব ভালকে চাব লাগে কাৰণ এপিএসসি বা বেছিভাগ ডিপাৰ্টমেন্টেল এক্সামত এক্সেপ্ট CCEৰ প্ৰিলিমছ আমি কেতিয়াবা দেখিব পাৰো যে নটটো এনেকে ইটালিক কৰি বোল্ড কৰি দিয়ে কিন্তু CCEত দেখিবলৈ পোৱা নাযায় বা কিছুমান এক্সামতো দেখিবলৈ পোৱা নাযায় যদি নাথাকে সেইকাৰণে ভালকে চাব লাগে নট দিছে নাই দিয়া কি সুধিছে ভালকে ঠিক আছে ইনকাৰেক্ট সুধিছে নে কাৰেক্ট সুধিছে ইয়াতে সুধিছে যে কোনখন নহয় কোনটো পৰ্তুগীজ সেটেলমেন্টৰ আন্ডাৰত গোৱা দামান এণ্ড দিউ দাদৰা নগৰ হাভেলি নে পণ্ডিচেৰী আৰু শুদ্ধ উত্তৰ কি হ'ব পণ্ডিচেৰী বা বৰ্তমানৰ পুডুচেৰী হ'ব কি আৰু শুদ্ধ উত্তৰ পণ্ডিচেৰী কাৰ আন্ডাৰত আছিলে পণ্ডিচেৰী আছিলে ফ্ৰান্সৰ আন্ডাৰত পণ্ডিচেৰী বা বৰ্তমানৰ পুডুচেৰী আছে এতিয়া question number 78 লৈকে আহিছো who wrote the Indian national song Vande Mataram Indian national anthem সোধা নাই কিন্তু Indian national song সুধিছে Vande Mataram কোনে লিখিছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ ৰবীন্দ্ৰনাথ টেগোৰ ইয়াতে বহুত কনফিউজন হোৱা পইণ্ট এটোৱে হয় ভালকে চাব লাগিব এটা সুধিছে national song not the national anthem
বংকিম চন্দ্ৰ চেটাৰ্জী নে নেতাজী সুভাষ চন্দ্ৰ বোস? ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? বংকিম চন্দ্ৰ চেটাৰ্জী। তেওঁ লিখিছিলে ভাৰতৰ বন্দে মাতৰম যিটো নেশ্যনেল চং, আৰু কোনখন কিতাপত তেওঁ পাব্লিছ কৰিছিলে সেয়া হৈছে আনন্দ মাৰ্ধত 1882 ত। Question number 79. The Muamore Rebellion, which took place in the year 1769, started during the reign of which of the following Ahom kings? 1769 start হোৱা মুৱামৰীয়া বিদ্ৰোহ যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া আহোমৰ কোনজন ৰজা আছিলে সেইটো সুধিছে। গৌৰীনাথ সিংহ, ৰুদ্ৰ সিংহ, প্ৰতাপ সিংহ নে লক্ষ্মী সিংহ? আৰু আমি জানো এই গোটেইখিনি কেতিয়া ষ্টাৰ্ট হলে মুৱামৰীয়া বিদ্ৰোহ যেতিয়া লক্ষ্মী সিংহ ৰজা হৈ আছিলে। এইটো হ'ব শুদ্ধ উত্তৰ। এনেকুৱা নহয় যে লক্ষ্মী সিংহৰ সময়তে ইয়াৰ এই বিদ্ৰোহ আৰম্ভ হল। এই বিদ্ৰোহৰ যিবোৰ কাৰণ আছিলে সেই একেবাৰে শিৱসিংহৰ সময়ৰ পৰাই আৰম্ভ হব ধৰিছিল। গদাধৰ সিংহৰ সময়ত আৰু বেছি আৰম্ভ হৈ গৈছিলে সেই কাৰণসমূহ, যেতিয়া মুৱামৰীয়াই নিজৰ মূৰ দাঙি উঠিছিলে বিদ্ৰোহ কৰিবলৈ আহোমৰ বিৰুদ্ধে। কিন্তু একেবাৰে যেতিয়া জ্বলন্ত ৰূপত কেতিয়া আৰম্ভ হৈ গল বা একেবাৰে তেওঁলোকে মুখামুখিকৈ কেতিয়া আন্দোলন আৰম্ভ কৰিলে, এই লক্ষ্মী সিংহৰ সময়ত। Question number 79 পাছত আমি আহিছো কেতিয়া question number 80 লৈকে। Which article of the Constitution of India allows the center to form a new state? Article 2, Article 3, Article 4 নে Article 6? ঠিক আছে, আৰু আমি জানো Article 2, 3, 4 এই গোটেইখিনি part 1 আন্ডাৰত পৰে, য'ত লিখা আছিলে কি ইণ্ডিয়া that is ভাৰত। এনেকে যিটো Article 1 আৰম্ভ হয় সেই গোটেইখিনি পাৰ্টত Article 1 to 4 এই গোটেইখিনি part 1ত এইখিনি ইনক্লুডেড আছে। That means ইয়াৰ ভিতৰত যিকোনো এটা হ'ব, আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? Article 3. Article 3 ৰ মতে Article 3 এইটো বস্তু এলাউ কৰে যে চেণ্টাৰে অৰ্থাৎ ইউনিয়ন ভাৰত চৰকাৰে কি কৰিব পাৰে, যিকোনো এখন ৰাজ্য নতুনকৈ ফৰ্ম কৰিব পাৰে। আৰু সেনেকে কি ফৰ্ম হৈছিলে আমাৰ নতুনকে অন্ধ্ৰপ্ৰদেশৰ পৰা, সেইটো আপোনালোকে কমেন্ট সেকশ্যনত জনাব। নতুনকৈ যিখন ৰাজ্য হৈছিলে 2018 চনত। ঠিক আছে। Question number 81. Who among the following constitute the National Development Council? কোনে এই কেইজনৰ ভিতৰত কোনে এই National Development Council গঠন কৰে সেইটো সুধিছে। Prime Minister, Chairperson of Finance Commission, the Ministers of Union Cabinet and Chief Ministers of State. আৰু ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? Prime Minister হয়, Prime Minister right. That means one ক'ত আছে? One ইয়াতে আছে, ইয়াতে নাই। That means এইটো আমি কি কৰিম? Eliminate কৰিম। এনেকে আমি eliminate কৰিম, ঠিক আছে? The Chairpersons of Finance Commission এইটো নহয়, এইটো হ'ব কি? ভুল। আৰু দুই ক'ত আছে? দুই আছে, দুই ইয়াতে আছে, that means এইটো incorrect, আৰু দুই এইটো হ'ব incorrect। দুই য'ত আছে সেইকেইটা হ'ব কি? Incorrect। That means আমাৰ শুদ্ধ উত্তৰ কি হ'ব? B, 1, 3 and 4। Prime Minister হ'ব, Chief Ministers of the State, আৰু কোন হ'ব? The Ministers of the Cabinet, Union Cabineতৰ সেই ministers খিনিয়ে এই গোটেইখিনি কি ফৰ্ম কৰে? National Development Council ফৰ্ম কৰে। Question number 82. The chairperson of UPSC is appointed by the Prime Minister of India, the President of India, the Central Education Minister and Vice President of India. ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো, সেয়া হ'ব কি? The President of India. President of India executive power আণ্ডাৰত পৰে যে তেওঁ UPSC chairmanক তেওঁ কি কৰিব পাৰে? তেওঁ appoint কৰিব পাৰে। Question number 82 হল 83 লৈকে আহিছো এতিয়া। What is the minimum number of judges of the Supreme Court who must sit together to constitute a constitution bench? কেইজন আমাৰ সুপ্ৰিম কোৰ্টৰ জাজেছ লাগিবই, যেতিয়া কি তেওঁলোকে কি হিচাপে জাজমেন্ট দিব? যেতিয়া এখন কনষ্টিটিউচন বেঞ্চ হিচাপে তেওঁলোকে জাজমেন্ট দিব। ইয়াতে 3, 5, 7 আৰু 9। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? 5 জন আমাৰ লাগিব। 5 জন আমাক জাজেছ লাগিব সুপ্ৰিম কোৰ্টৰ, যাতে তেওঁলোকে কনষ্টিটিউচন বেঞ্চ এখন গঠন কৰিব পাৰে। 84 number question কি সুধিছে চাৱা হওক। Who is the final authority in approving the design, form and material of bank notes? Governor of the RBI,
Central Board of the RBI, the central government on the recommendation of Central Board of RBI, the governor of the RBI in consultation with the central government. এটো খুবে এটা কনফিউজিং কোৱেশ্চনছ হয় কাৰণ এনেকুৱা লাগে পঢ়িলে গোটেইকেইটাই হোৱা যেন লাগে ঠিক আছে কাৰণ এনেকুৱা লাগে যেহেতু আমি জানো যে RBI স্ট্যাম্প থাকে ঠিক আছে RBI লিখা যেহেতু RBI গভৰ্ণৰৰ সাইন থাকে মে ধাৰক কো ইতনে মানে যেটা এমাউন্ট দি লিখি দিয়ে ন যে মই দিছো এনেকুৱাকে লিখা থাকে হনে নাই তো আমাৰ লাগে যে নিশ্চয় গোটেইকেইটা হোৱাৰে এটা কি থাকে চান্সেছ থাকে কিন্তু যিকোনো এটা সুধিছে দ্যাট মিন্স আৰু শুদ্ধ উত্তৰ কি হ'ব যেতিয়া RBI Central Board of RBI এটা recommendations দিয়ে কাক Central Government তেতিয়া Central Government সেই recommendations to approve কৰে এনেকুৱা নহয় ডাইৰেক্ট এপ্ৰুভমেন্ট কৰে ইয়াতে বহুত বেছি কিমান মানে নীতি নিয়ম আছে বা বহুত ষ্টেজেছ আছে সেই গোটেইখিনি যেতিয়া পাৰ হৈ যায় তেতিয়া Central Government কি কৰে এপ্ৰুভেল দিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সি the Central Government on the recommendation of Central Board of the RBI ইয়াৰে কি হ'ব শুদ্ধ উত্তৰ 84 পাছত আহিলো 85 নম্বৰ কোৱেশ্চনলৈকে the first peasant uprising in Assam against the British was known as Fulaguri uprising, Pothorughat tribesmen, Battle of Itakhuli na none of the above. ইয়াৰ none of the above টো একেবাৰে নহয় first peasant কেতিয়া হৈছিলে হেয়া হ'ব Fulaguri uprising ত হৈছিলে ঠিক আছে আৰু বাকিখিনি আমি চাই লোৱা হওক যে Pothorughat tribesmen এটো কেতিয়া হৈছিলে এয়া হৈছিলে 1894 1894 চনত হৈছিলে Pothorughat tribesmen আৰু 1682 কি হৈছিলে Battle of Itakhuli কেতিয়াবা আমাক chronological events বোৰ মিলাব আহে APSC prelims ত বহুতবাৰ সুধিছে আনকি যি JEE পৰীক্ষা হৈ গৈছিলে ফাৰ্স্ট টেষ্ট তাতো chronological events বিলাক আমাৰ মিলাবলৈ আহিছিল সেইকাৰণে আমি যে events বোৰ পঢ়ো আমি চনবোৰ মনত ৰাখিব লাগিব ঠিক আছে এতিয়া মই যেতিয়া পঢ়িছিলো এইটো বস্তু মোৰ খুবেই কনফিউজন হৈছিলে দেই ফুলগৰি আগত হৈছিলে পথৰুঘাট আগত হৈছিলে মই এটা ট্ৰিক মনত ৰাখিছিলো আৰু মই আপোনালোকক ক'ব বিচাৰো যদি আপোনালোকেও মনত নাথাকে এইটো বস্তু আপোনালোকে ট্ৰাই কৰিব পাৰে হেয়া হৈছে কি মানেকে মনত ৰাখিছিলো ফুল ফুলে কোট পথাৰত প্ৰথমতে ফুলটো ফুলে কোট সেই ফুলটো কোট ফুলে পথাৰত ফুলে অৰ্থাৎ ফুলগুৰি ফাৰ্স্ট হৈছিলে দেন পথৰুঘাটৰ ৰাইটসমেল সেকেন্ড মানে সেকেন্ড ইয়াৰ ইভেন্টটো হৈছিলে আৰু ফুলগুৰি আপৰাইজিং হৈছিলে কেতিয়া 1861 ত হৈছিলে ঠিক আছে Question number 86 of ki hudise which of the following states is India's present top sugar producer Maharashtra Tamil Nadu Gujarat and Kerala আৰু আমাৰ Maharashtra Gujarat মাজত বহুত কনফিউজন হোৱা দেখা যায় কাৰণ এই দুখন ষ্টেট কপা হওক সুগাৰ হওক এনেকুৱা ধৰণৰ যিখিনি ক্যাশ ক্ৰপছ আছে বহুতখিনিতে তেওঁলোক আগবাঢ়ি আছে আৰু শুদ্ধ উত্তৰটো কি হ'ব মহাৰাষ্ট্ৰ বহুতখিনি সুগাৰৰ কাৰণে ইম্পৰ্টেন্ট এটা এখন ষ্টেট হৈ যায় আৰু আটাইতকৈ বেছি প্ৰডিউচ কৰে 2022-23 সেন্সাছৰ মতে আনকি এতিয়ালৈকে মহাৰাষ্ট্ৰই টপ 1 ষ্টেট হিচাপে আছে কোট সুগাৰ প্ৰডিউচিং ষ্টেট হিচাপে Question number 87 at hudise ki the permission for withdrawal of funds from the Consolidated Fund of India must be given by the President of India, the Parliament of India, the Prime Minister of India, the Union Finance Minister. Etia fund boli kole etu bostu ami monot etu bostu nohoy de Union Finance Minister নকৰে এটো ক্ৰস হ'ব ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব Parliament of India Parliament of India যেতিয়া বাজেট আনে হে বাজেটখন এখন প্ৰসেছটি যেতিয়া যাব আৰু যেতিয়া Appropriation Act পাস হ'ব তেতিয়া হে Consolidated Fund of India পৰা হে ফান্ডস মুকলি হয় ঠিক আছে 88 number question huda hoise ki which one of the following is most abundant radioactive element found in India aru yar huddha uttor ki hobo thorium India atatke besike poa jay ba one of the largest country to produce thorium yate thorium khube poa jay kot poa jay jetia amar jebu port city ase like Kerala poa jay Tamil Nadu poa jay enuka Orissa poa jay ebur state poa jay aru ei thorium jehetu bahut khiniye poa jay hei karone আমাৰ যি নিউক্লিয়াৰ ৰিয়েক্টৰ যিখিনি আমাৰ প্ল্যানছ আছিল সেই গুটেইখিনিৰে যি প্ল্যানিং কৰা হৈছিল এই থৰিয়াম যে আমাৰ পোৱা যায় সেই তাৰ ওপৰত বেচিস কৰিয়ে গুটেইখিনি প্ল্যানিং কৰা হৈছিল
Question number 89. Who delivered the famous speech Christ with Destiny the Indian Constituent Assembly on the eve of India's independence on 14th August 1947? Mahatma Gandhi, Jawaharlal Nehru, Sardar Vallabhbhai Patel ne Sarvapalli Radhakrishna. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে আগষ্টৰ 14 তাৰিখ 1947ত এই স্পীচটো দিছিলে। ঠিক আছে, গোটেইখিনি কুৱেশ্যনছ আমি আলোচনা কৰিলো। একেবাৰে 4টা চিৰিজত গ'ল। আপোনালোকে আৰম্ভণিৰ পৰা চাব জেনেৰেল নলেজৰ গোটেইখিনি কুৱেশ্যনছ ইয়াতে ভালকে উইথ ডেছক্ৰিপশ্যন আমি আলোচনা কৰিলো। গোটেইখিনিৰে আপোনালোকে PDF কোড পাই যাব, টেলিগ্ৰাম চেনেলত পাই যাব। টেলিগ্ৰাম চেনেলত গৈ ফাইল অপশ্যনত গ'লে আপোনালোকে পাই যাব। ঠিক আছে, তেন্তে যদি আপোনালোকৰ ক্লাছটো ভাল লাগিল নিশ্চয়কৈ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব, আৰু আমি লগ পাম অতি সোনকালে। আজিলৈ এৰিছো, ধন্যবাদ।